প্রাণজিৎ কলিতা, পিতা ভুবনেশ্বৰ কলিতা, খেতি এৰদিয়াৰ। মূলত এড্ৰেছটো এইখিনিয়ে। তেওঁ বয়স কিয় ক'ব লাগে, তেওঁ কামৰ কাৰণে মানে ৰাজস্থানত আছিল। গতিকে তেওঁ আমি বৰ্তমান মোক জনা মতে কিবা কাজিয়া হৈ পেলাই মৃত্যু হোৱা বুলি কৈছে, মোক জনাইছে বাবুৰা হিচাপে। গতিকে তেওঁ আমি এতিয়া বৰ্তমান থানালৈ আহিছোঁ কথাটো জানি পেলাই। থানাত যোগাযোগ কৰিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। গতিকে অচি ছাৰ আহি পোৱা নাই, অচি ছাৰ আহিলে হয়তো আমি যোগাযোগ কৰিম আৰু। আমাৰ গাঁৱৰে ল'ৰা এজন মোৰ সম্বন্ধীয় ভাইটি হয়। হ'লে তাৰমানে আমি গম পোৱা মতে নৱ কলিতা বুলি তেওঁ আজি 4 মাহ আগতে ফোন কৰি মাতি লৈ গৈছে। যাই পিনে তাৰে নৱ কলিতাৰ লগৰ ল'ৰা তাতে তাৰমানে আমাৰ বৰাদিয়া গাঁৱত 7জনমান ল'ৰা থাকে একেলগত। থকাৰ পিছত আমি যোৱা ৰাতি গম পোৱা মতে পুলিচে তাৰ পৰা ফোন কৰিছে, সিহঁতে কিবা কাজিয়া লাগি মৰা বুলি কৈছে আৰু। তাৰে পৰাই নিতলৈকে আমাৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰিছে? এতিয়া আমি আমাৰ হাজো থানাত আহিছোঁ, লোকেল থানাত। থানাৰ লগত কিবা যোগাযোগ কৰি পিনে আমি তালৈ যোৱাৰ কাৰণে আমি প্ৰচেষ্টা আগবঢ়াই আছোঁ। ঘটনাটো মানে মোৰ দাদাই হয়। তো ৰাজস্থান কোটাত থাকে, তোৰ হোটেলত কাম কৰে। কৰিলে কালি ৰাতি আমাক তোৰে পুলিচে ফোন কৰিছে, তোৰ লগৰ ল'ৰাকেইজনৰ লগত বোলে কাজিয়া লাগছে, কাজিয়া লাগে মাৰ্ডাৰ হৈ গৈছে বোলে। সি মাৰিছে। কি নাম তেখেতে? প্ৰাণজিৎ কলিতা। বয়স কিমান? 28 মান হ'ব চাগে। ক'ত ঘৰ আপোনালোকৰ? খেতিয়াত দিয়া। কাৰ লগত মাৰামাৰি হৈছে জানে নেকি? জানো। কাৰ লগত হৈছে মাৰা? এই বিশ্বজিৎ আৰু ইন্দ্ৰজিৎ বোলা ল'ৰাজন। কিহৰ কাৰণে মাৰামাৰি? কিহৰ কাৰণে বা সিহঁতেহে জানিব এতিয়া। কিন্তু লগে লগে তেখেতে মৃত্যু হৈছিলে। লগে লগে মৃত্যু তোৰ বিয়াৰ বটাল দি হানিছে তাক। আপোনালোকে কেনেকৈ গম পালে ঘটনাটো? ফোন কৰিছে তাৰ পুলিচে। ফোন কৰি কি কৈছে? কৈছে যে তোৰ খুন খাটা কৈছে আৰু ক'ত ক'ত হৈছে। হস্পিটেলত থকা বুলি কৈছে ডেড বডিটো। কি কাম কৰিছিল? হোটেলত কুক। হোটেলত কাম কৰিছিল।